হয় শেহতীয়াভাৱে অসমৰ সমাজ জীৱনত এটা ডাঙৰ বিতৰ্ক আহিছে মইনবুৰী সত্ৰক কেন্দ্ৰ কৰি। মইনবুৰী সত্ৰখন আচলতে মহাপুৰুষ শংকৰদেৱৰ প্ৰিয় শিষ্য আৰু মহাপুৰুষ মাধৱদেৱৰ পৰম পুৰোহিত শ্ৰী শ্ৰী নাৰায়ণ দাস দেৱতাই পঞ্চদশ শতিকা অৰ্থাৎ আজিৰে পৰা 556 বছৰ পূৰ্বে বগৰীগুৰি পৰগনা হালধীয়া গ্ৰাম পিতৃ মাতৃ দিছিল মোক ভৱানন্দ নাম অৰ্থাৎ মইনবুৰী সত্ৰখন হালধীয়া গ্ৰামৰ ওচৰতে মইনবুৰীত স্থাপন কৰিছিল। আজি প্ৰায় 500 বছৰ আগৰ পৰা মইনবুৰী অঞ্চলটোত প্ৰায় 12,000 ঘৰ অসমীয়া হিন্দু পৰিয়াল তাত আছিল আৰু তেওঁলোক সত্ৰৰ ভকত বৈষ্ণৱ হিচাপে আছিল। বিভিন্ন পৰ্যায়ক্ৰমে বিভিন্ন কালক্ৰমত পৰি তেখেতসকল বিভিন্ন ঠাইলৈ উঠি যাব লগা হয়। 85 চনত 1979 চনত যিটো অসম আন্দোলন সংগঠিত হ'ল, অসম আন্দোলনৰ সময়ছোৱাত সেই সময়ত মইনবুৰী সত্ৰত আছিল প্ৰায় 20 ঘৰ অসমীয়া হিন্দু পৰিয়াল আৰু 20 ঘৰ অসমীয়া হিন্দু পৰিয়ালৰ ভিতৰত যেতিয়া অসম আন্দোলনৰ উপকৰণি আৰম্ভ হ'ল তেতিয়া 19 ঘৰ পৰিয়াল সেই স্থান এৰি গুচি আহিল। অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোক আহিলে, আহি পেলাই আমি কেৱল মইনবুৰী সত্ৰত থাকিলোঁ। মোৰ দেউতা সত্ৰাধিকাৰ শ্ৰী গণেশ চন্দ্ৰ অধিকাৰী প্ৰভু, তেখেতৰ পৰিয়ালটো অৰ্থাৎ আমাৰ পৰিয়ালটো তাত থাকিল আৰু বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে হিন্দু মুছলমানৰ সমন্বয় সম্প্ৰীতিৰ মাধ্যমেৰে আমি তাত আছিলোঁ। অসম আন্দোলনৰ সময়ত প্ৰায় 7,000 মান দুৰ্বৃত্তই আক্ৰমণৰ চেষ্টা চলাইছিল, কিন্তু স্থানীয় মুছলমান যিসকল আছিল আমাৰ আলহাজ ইছাক আলী মুন্সি, খগেন চন্দ্ৰ পাল, ক্ষিতিশ চন্দ্ৰ সাহা, চামাদ দেৱানী, আনোৱাৰ দেৱানী আৰু আপোনাৰ সিদ্দিক দেৱানী, এনেধৰণৰ যিসকল বিশিষ্ট ব্যক্তি আছিল তেখেতসকল প্ৰবীণ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত তেখেতসকলে আমাৰ সত্ৰ পৰিয়ালটোক ক্ষতি কৰাৰ পৰা আমাক ৰক্ষা কৰিলে যে এই পৰিয়ালটোক আমি ক্ষতি কৰিবলৈ নিদিওঁ। তেনেকৈ আমাক মইনবুৰী সত্ৰখনক সেই সময়ত ৰক্ষা কৰিলে। পৰৱৰ্তী সময়ত আৰ্থিক সংকটেই হওক বা প্ৰাকৃতিক দুৰ্যোগেই হওক বা ৰাজ্যৰ বিভিন্ন সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত বিভিন্ন সময়ত ভাবুকি আহিছিল। ভাবুকি নোহোৱা নহয়, প্ৰত্যেকটো ঠাইতে তেনেকুৱা ভাবুকি থাকে। মই ভাবোঁ মইনবুৰীতো তেনেকুৱা ভাবুকি আমি পাইছোঁ বিভিন্ন সময়ত, কিন্তু মইনবুৰীৰ স্থানীয় যিসকল মুছলমান মানুহে আমাক কেতিয়াও অন্যায় বা ক্ষতি কৰা নাই। আৰু খহনীয়াৰ কবলত যেতিয়া 2005 চনত পৰিল তেতিয়া আমি মইনবুৰী সত্ৰখন লৈ পেলাই সৰভোগলৈ গুচি আহিলোঁ। সৰভোগৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ সন্মুখত আজি সত্ৰখন প্ৰতিষ্ঠা কৰা হৈছে আৰু সত্ৰখন ইয়াত দিনানুদৈনিক সেৱাৰ কৰ্মসূচী আমি চলাই ৰাখিছোঁ। আশা কৰিছোঁ সত্ৰখনক লৈ আৰু বিতৰ্ক হ'ব নালাগে। আমি সকলো পক্ষকে অনুৰোধ জনাম এইটো বিতৰ্ক